আমি মানে আজি ৰাতিপুৱা বিশ্বস্ত সূত্ৰে গম পালোঁ আমাৰ এৰিয়াৰ ভিতৰত মিয়াপল্লী নামৰ ঠাইত মানে কিছু কাঠ জমা কৰিছে আৰু তাত এটা নতুনকৈ মেচিন বহাইছে বেঞ্চ আমাক খবৰ দিলে আমি কৃষ্ণাই আঞ্চলিক বন কাৰ্যালয় গোটেইখিনি কৰ্মচাৰীকে লৈ ৰাতিপুৱা ইয়াৰ পৰা আমি 9টা বজাত ৰাওনা হওঁ তাৰপিছত মায়াপল্লী যাই দেখা পাওঁ মানে মিলটো চলি আছে লগে লগে আমি 3জন মানুহ ধৰিলোঁ আৰু মেচিনটো লগে লগে আমি মানে চিজ কৰিলোঁ লগতে এই চেগুন আৰু শাল ইয়াতে আনুমানিক প্ৰায় 50,000 টকাৰ মূল্যৰ মানে কাঠ হ'ব সেইখিনি আমি জব্দ কৰি লগে লগে আমাৰ কাৰ্যালয়লৈ লৈ আহিলোঁ এতিয়া আমি বিভাগীয়ভাৱে এটা বনগোচৰ ৰুজু কৰিম সেই মালিকজন এতিয়া কোন এতিয়ালৈ আমি মানে বিচাৰি উলিওৱা নাই আমি সোধপোছৰ অন্তত কোন মালিক ক'ৰ পৰা কাঠটো নিছিল আমি সেইখিনি তদন্ত কৰি বিভাগীয় এটা বনগোচৰ তেওঁলোকৰ ওপৰত ৰুজু কৰিম থাকিব এইটোতো চলি থাকিব শুনক আমাক গভৰ্ণমেণ্টে ইয়াত ৰাখিছে সেইকাৰণে আমাক পষ্টিং দিছে যে আমাৰ এই যে বন মানে ভূমিটো আমাৰ যিখিনি আমাৰ গছ গছনি আছে জীৱ জন্তু আছে সেইখিনিক আমাক ৰক্ষা কৰিবৰ কাৰণে আমাক ইয়াতে পষ্টিং দিছে আমি যদি বহি থাকোঁ যদি আমাৰ চকুৰ আগতে যদি এই বনভূমিখন ধ্বংস হৈ যায় কেনেকুৱা লাগিব আৰু গোৱালপাৰা ডিষ্ট্ৰিক্টখন অতীতৰ পৰাই মানে প্ৰাকৃতিক হেৰিত চহকী এই চহকীৰ এখন মানে জিলা যদি কিবা কাৰণত আমাৰ চকুৰ আগতে নিশেষ হৈ যায় কেনেকুৱা দুখ লগা কথা হ'ব গতিকে য'ত পৰানুষ্ঠে আমি চেষ্টা কৰিম আমি মানে আমাৰ এইখিনিক কিবা কৰি মানে ৰোধ কৰাৰ কাৰণে যত্ন কৰিম আৰু আগলৈও আমাৰ এনেকৈ কাৰ্য চলি থাকিব